নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টাৰ বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতি। আৰু এই প্ৰতিশ্ৰুতি অনুষ্ঠানৰ মজিয়াত আজি আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি তথা ৰঙাপৰা বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব দাবীদাৰ কাৰ্তিক কুৰ্মী। আৰু আমাৰ মাজতে আছে কাৰ্তিক কুৰ্মী। আমি কাৰ্তিক কুৰ্মীৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। অসম সংবাদ ২৪ ঘণ্টাৰ যি বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতি, আৰু এই অনুষ্ঠানটি যিহেতু আমাৰ এই ২০২৬ চনৰ যি বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনক লৈ সম্প্ৰচাৰ কৰা হৈ আছে। আৰু আমাৰ মাজত আছে কাৰ্তিক কুৰ্মী। আমি প্ৰথমতে তেখেতক চিনাকি কৰাই দি আছোঁ। আমাৰ অসম সংবাদ ২৪ ঘণ্টাৰ যি বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতিৰ মজিয়ালৈ আপোনাক আদৰণি জনাইছোঁ। প্ৰথমতে নমস্কাৰ। অসম সংবাদ ২৪ ঘণ্টা আপোনালোকে ৰহাৰ কাৰণে আপোনালোকক মই আদৰণি জনাইছোঁ। ইতিমধ্যে আমাৰ কেইবাজনো দাবীদাৰ আছে ৰঙাপৰা সমষ্টিত, আৰু ময়ো আজি ৩০ বছৰ কাল মই কংগ্ৰেছ দলত আছোঁ, ৰাজ্যৰ সেৱা কৰি আছোঁ। আৰু ইতিমধ্যে জিলা কংগ্ৰেছৰ এটা গুৰু দায়িত্ব মোৰ ওপৰত অৰ্পণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই। ইতিমধ্যে আপোনালোকে গম পাইছে যে বিজেপি চৰকাৰৰ আমাৰ বিশেষকৈ চাহ জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ যি কথা কৈছিলে, তেখেতসকলে বিফল হৈছে। আৰু তেখেতসকলে কৈছে যে আমি বাগান অঞ্চলত মডেল স্কুল বনাই দিছোঁ। হয়, তেখেতসকলে মডেল স্কুল বনাইছে। আপোনালোকে মডেল স্কুলবিলাক গৈ চাওক যে তাত শিক্ষক মাত্ৰ কোনোবা স্কুলত এজন আছে, কোনোবা স্কুলত দুজন আছে। এজন হাই স্কুলবিলাকত যদি এজন শিক্ষক থাকে, তো আমাক শিক্ষাদান আমাৰ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীক কেনেধৰণে দিব? তাৰ উপৰিও আজি ইয়াত বিধায়ক 10 বছৰেই হ'ল, বিজেপিৰ চৰকাৰ থকাৰ বিধায়ক 10 বছৰেই হ'ল, ইয়াৰ মন্ত্ৰীও আছিলে বিজেপিৰ। আজি আপোনালোকে আমাৰ স্বাস্থ্য সেৱাক চাওক। আজি সৰু এটা মেটাৰ্নিটি ডিপাৰ্টমেণ্ট এটা ভাল নাই, সুব্যৱস্থা নাই। আজি মহিলাসকলৰ কিবা পৰীক্ষা কৰিবলগীয়া কোনো সুব্যৱস্থা, মেটাৰ্নিটি ডিপাৰ্টমেণ্টটো একেবাৰে নাই। তো উন্নত এটা চিকিৎসালয় আমাৰ দৰকাৰ আছে ৰঙাপৰা সমষ্টিত। আৰু যদি আমি দলে বিবেচনা কৰে, মোক প্ৰাৰ্থিত্ব দিয়ে, এইখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম। ইয়াৰ উপৰিও আমাৰ অঞ্চলত জীয়া ভৰলীয়ে গৰাখহনীয়া যি তাণ্ডৱ ৰূপ ধাৰণ কৰে বাৰিষা সময়ত, সেইবিলাকো আমাৰ সমস্যা আছে। এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ সমস্যাৰ সমাধান নকৰিলে। আৰু গাভৰু নদীও আমাৰ এইটো অঞ্চলত, ভেলুৱাটাৰ আদি অঞ্চলত আমাৰ বৃহৎ এটা অঞ্চল মাটি, মানুহৰ বহুতখিনি মাটি লৈ গৈছে, দুখীয়া দৰিদ্ৰ মাটি। এই মাটিখিনি যদি আমি গৰাখহনীয়াটো ৰোধ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মানুহৰ ঘৰো কিছুমান নোহোৱা হৈ যাব। এইখিনি কৰণীয় কাম তেখেতসকলৰ আছিলে, কিন্তু নকৰিলে। যদি আমাক দলে বিবেচনা কৰে, প্ৰাৰ্থিত্ব হিচাপে দিয়ে, যদি জিকি আহোঁ, এইখিনি সম্পূৰ্ণ কৰিব চেষ্টা কৰিম। আৰু বিশেষকৈ মই যিহেতুকে চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাতো আছিলোঁ, আৰু চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থা থকাৰ পৰাই চাহ জনগোষ্ঠীটোৰ সমস্যা বহুত। আপোনালোকে দেখক, মানে কৈছে যে নল আছে জল নাই, মানে জল জীৱন আঁচন মিছন ইমান ফেলৰ হৈছে। আমি আমাৰ দলৰ তৰফৰ পৰাও আমি ধৰ্ণাও দিছোঁ। আপোনালোকে বাগান অঞ্চলবিলাকত যিবিলাক জল জীৱন আঁচনি তেখেতসকলে বনাইছে, কমপ্লিটলি ফেলৰ। আৰু এইখিনি চৰকাৰে এই আঁচনিৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব নিদিলে। আৰু শুনিছোঁ ঠিকাদাৰবিলাককো টকা পইচা দিব পৰাও তেখেতসকলে অপাৰগ হৈ আছে। আৰু এই আঁচনিসমূহ কেনেকৈ ধৰণে সুচাৰুৰূপে পৰিচালনা কৰিব পাৰি, আমাৰ চৰকাৰ আহিলে আমি তেতিয়া পূৰণ কৰিবলৈ সক্ষম হ'ম। আৰু বিশুদ্ধ খোৱা পানীৰ কথা তেখেতসকলে কৈছিলে, জল জীৱন আঁচনিৰ যোগেদি দিয়াৰ কথা। বাগান অঞ্চলত যথেষ্ট বনাইছে তেখেতসকলে জল জীৱন আঁচনিৰ স্কিম, কিন্তু সফল নহ'ল। হয়, ইতিমধ্যে শুনিলে আজি প্ৰতিশ্ৰুতিৰ মজিয়াত কাৰ্তিক কুৰ্মীয়ে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শাসকীয় দলৰ বিৰুদ্ধে। শাসকীয় দলে প্ৰতিটো স্থানতে তেখেতলোকে নল নিৰ্মাণ কৰিছে, ঘৰে ঘৰে নল লগাইছে, কিন্তু তাত জল নাই। আৰু এই অভিযোগ কিন্তু আজি কাৰ্তিক কুৰ্মীৰ। আৰু কাৰ্তিক কুৰ্মীৰ পৰা আমি আৰু কথা জনাৰ চেষ্টা কৰিম। ইতিমধ্যে দেখা গৈছে মহিলা সবলীকৰণৰ ক্ষেত্ৰতো এই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে বহু কাম কৰা বুলি কৈছে। এই ক্ষেত্ৰত কাৰ্তিক কুৰ্মীয়ে কি ক'ব? চাওক, আজি আত্মসহায়ক গোটবিলাকক তেখেতসকলে মানে চৰকাৰী এটা মহিলা হিচাপে ব্যৱহাৰ কৰি আছে। তেখেতসকলে গছপুলি ৰোপণৰ নামত 10,000 টকা যি প্ৰতিশ্ৰুতি দিছিলে, আপোনালোকে দেখিছে, খুব সিদিনাখন দিছে। 4 বছৰ তেখেতসকলে ব্লক অফিচ আৰু গাঁও পঞ্চায়ত অফিচত গৈ তেখেতসকলে অটো ৰিক্সা খৰচ আৰু 50% পইচা তেখেতসকলে অহা যোৱাতে গৈছে। আৰু এই মহিলাখিনি এতিয়া বুজি পাইছে। আৰু মাইক্ৰ' ফাইনেন্সৰ ঋণ তেখেতসকলে ৰেহাই দিম বুলি কৈছিলে বিজেপি চৰকাৰে, দিলে জানো?
কেইটামান দিছে আৰু বাকীখিনি দিয়া নাই। এতিয়া তেখেতসকলে ঋণী হৈ আছে আৰু এই ঋণমুক্ত হ'ব পৰা নাই। তেখেতসকলে লোনো ল'ব পৰা নাই, যিহেতুকে তেখেতসকলে আশা কৰিছিলে যে বিজেপি চৰকাৰখনে যে এই মাইক্ৰ' ফাইনেন্সৰ লোনটো চৰকাৰে মানে ক্লিয়াৰ কৰাৰ কথা কৈছিলে, কিন্তু নকৰিলে। ইতিমধ্যে আপোনালোকে দেখিছে যে মহিলাবিলাকক যেতিয়াই পলিটিকেল মিটিং হয় আশা কৰ্মীক তেখেতসকলে ব্যৱহাৰ কৰে, জীৱিকাসকলক ব্যৱহাৰ কৰে, সখীবিলাকক ব্যৱহাৰ কৰে। কিন্তু আমি কংগ্ৰেছ চৰকাৰ থাকোঁতে তেখেতসকলক কেতিয়াও আমি ব্যৱহাৰ কৰা নাছিলোঁ। আমাৰ সময়তে আত্মসহায়ক গোটবিলাক তৰুণ গগৈ নেতৃত্বৰ চৰকাৰ থকা সময়ত তেখেতসকলক বনোৱা হৈছিলে, আৰু কোনোদিনেই আমি তেখেতসকলক জোৰ জবৰদস্তি কোনো মেল মিটিঙত লৈ নাযাওঁ। আজি আপোনালোকে দেখিছে আশাকৰ্মী বিজেপিৰ কিবা মিটিং হ'লে আশাকৰ্মী তেখেতসকলে ড্ৰেছত যায়, জীৱিকাসকলে ড্ৰেছত যায়, সখীসকলে যায়। এইবোৰ চৰকাৰে মানে কিবা এটা আভুৱা ভৰাই তেখেতসকলক কিবা এটা আশা দি এতিয়া কি কৰিছে, আশাকৰ্মীবিলাকক স্কুটি দিয়াত সিদিনাখন ঘোষণা কৰিছে। আজি আশাকৰ্মীক স্কুটি দিয়াতকৈ তেখেতসকলক দৰমহা দিয়াৰ ব্যৱস্থা কৰিব লাগিছিলে চৰকাৰে, তেতিয়াই কৰ্মসংস্থাপন পালে হয়, এটা পৰিয়ালৰ এটা কৰ্মসংস্থাপন পালে হয়। দৰমহাখিনি বৃদ্ধি কৰক। আৰু গতিকে তেখেতসকলে যিবোৰ বস্তু পৰা নাই সেইখিনি আমি কৰিম। আমাৰ চৰকাৰ যদি হয় আমি বহুত কৰণীয় কাম আছে, আৰু বিশেষকৈ টি গাৰ্ডেন অঞ্চলত আপোনালোকে দেখিছে যে তেখেতে মজুৰিৰ কথা কৈছিলে, 351 টকা যি তেখেতে ৱেজেছ বঢ়োৱাৰ কথা কৈছে, কিন্তু আজিলৈকে দিলে জানো? আজিলৈকে তেখেতসকলে নিদিলে। তো আমি মজুৰি ক্ষেত্ৰত এইবাৰ আমাৰ ইস্তাহাৰত নিশ্চয় আহিব। আমাৰ চৰকাৰ অহাৰ লগে লগে আমি এইখিনি আমাৰ কৰা হ'ব, যিহেতুকে গৌৰৱ গগৈ নেতৃত্বত অসমত চৰকাৰ হ'বলৈ গৈ আছে। আৰু আমিও আশাবাদী যে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী অসমত হ'ব। আৰু এই বিশেষকৈ ৰাঙাপাৰা সমষ্টিত আপোনালোকে যাওক, এতিয়াও ৰাস্তা ঘাটৰ অসুবিধা আছে। সিদিনাখন কোনোবা ইউটিউব চেনেলতো মই দেখিছোঁ কিছুমান ভিতৰুৱা অঞ্চলৰ ৰাস্তা এতিয়া অৱস্থাত আছে। এইখিনি বহুত কাম আছে কৰিবলগীয়া, এইখিনি আমি কৰিব লাগিব। আৰু চাহ জনগোষ্ঠী হওক বা নিবনুৱা যিখিনি জনগোষ্ঠীৰ ল'ৰা ছোৱালী আছে, বিভিন্ন জনগোষ্ঠীৰ ল'ৰা ছোৱালী আমাৰ সমষ্টিত আছে, এই জনগোষ্ঠীৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা তেখেতসকলে নকৰিলে। তেখেতসকলে এটাই কাম কৰিছে, অৰুণোদয় আঁচনি 1250 টকা দিছে। আপোনাৰ এক কথাত ক'বলৈ গ'লে কি এই আদিবাসী অৰ্থাৎ চাহ জনগোষ্ঠীয় লোকক প্ৰতাৰণা কৰিছে নেকি? নিশ্চয় কৰিছে। তেখেতসকলে প্ৰথম প্ৰতাৰণা কৰিছে তেখেতসকলে ভূমি পট্টা দিম বুলি। আজিলৈকে ভূমি পট্টা দি তেখেতসকলে এটা ফৰ্ম ফিল আপ কৰি আছে ডিউ টেক কৰি। আজি ফৰ্ম ফিল আপ কৰি তেখেতসকলে ইলেকশ্যনৰ সময়তে এইটো কৰিব পালে নেকি? তেখেতসকলে আগতে এইটো গভৰ্ণমেণ্টে কৰিব লাগিছিলে যে আমি চাহ জনগোষ্ঠী ভূমি পট্টা দিয়াটো আমি বিচাৰোঁ। যিহেতুকে আজি ব্ৰিটিছে আমাৰ মানুহখিনিক তেতিয়া লৈ আনিছিলে, আজি ইমান বছৰ হ'ল, প্ৰায় 150 বছৰ কাল আমি অসমত আছে, আৰু এই মানুহখিনিক আজি তেখেতসকলে কোনো ধৰণৰ ভূমিহীন হৈ আছে। আপোনালোকে দেখিছে উচ্ছেদ কৰিছে, 12,000 বিঘা মাটি মুখ্যমন্ত্ৰী পৰিয়ালৰ নামত আছে, কিন্তু আজি দৰিদ্ৰ মানুহ আমাৰ যিখিনি জনগোষ্ঠী হওক বা যিখন মানে ভূমিহীন মানুহ আছে সেইখিনিক পট্টা দিয়াৰ ব্যৱস্থা তেখেতসকলে নকৰিলে। ঠিক নিৰ্বাচন আহিব, নিৰ্বাচনমুখী মানে প্ৰচাৰৰ কাৰণে এইটো এটা ললিপপ দিয়া নিচিনাহে মই অনুভৱ কৰোঁ। আৰু যিটো জনজাতিকৰণৰ কথা আহি পৰিছে, 6 জনগোষ্ঠীৰ লগতে আদিবাসী বা এই চাহ জনগোষ্ঠীসকলৰ, এই জনজাতিৰ ক্ষেত্ৰত দেখা গৈছে আমি আগতে শুনা পাইছিলোঁ STP বা STH, কিন্তু এতিয়া নতুনকৈ এটা শব্দ সংযোজন হৈছে STV। এই ক্ষেত্ৰত কি ক'ব? চাওক, যিটো বস্তু ভাৰতৰ সংবিধানতে নাই, STV কোনো সংবিধানতে নাই, কিন্তু আমাৰ মানুহবিলাকক ভোট ল'বৰ কাৰণে মানে আমাৰ মানুহ সঁচা অৰ্থত তেখেতসকলে আভুৱা ভৰাই আছে যে এইসকলক এনেকৈ ক'লে কিন্তু বিশ্বাসত এইবাৰ আমাক ভোট দিব বুলি। কিন্তু এইবাৰ ইমান সহজ নহ'ব বিজেপি চৰকাৰ যে আমাৰ জনগোষ্ঠীৰ পৰা যে ভোট আদায় কৰাৰ কাৰণে। হয়, ইতিমধ্যে শুনিলে গুৰুত্বপূৰ্ণ কথা কৈছে আজি কাৰ্তিক কুৰ্মীয়ে। তেখেতে কৈছে চাহ জনগোষ্ঠী অৰ্থাৎ আদিবাসীসকলৰ ভোট আদায় কৰাটো ইমান সহজ হৈ নপৰিব এইবাৰ বিজেপিৰ কাৰণে। আৰু শাসনাধিষ্ঠিত বিজেপি চৰকাৰে চাহ জনগোষ্ঠী অৰ্থাৎ আদিবাসী লোকসকলক মাত্ৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰা বুলি তেখেতে অভিযোগ উত্থাপন কৰিছে। আৰু ইয়াত আমি তেখেতৰ পৰা আৰু কিছু কথা জনাৰ চেষ্টা কৰিম, যিহেতু তেখেতে এই ৰঙাপৰা বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰ কাৰণে দাবীদাৰ, আৰু যদি তেখেতক দলে প্ৰাৰ্থিত্ব আগবঢ়ায় তেখেতৰ সমষ্টিৰ কাৰণে প্ৰধান লক্ষ্য কি হ'ব এই কথাখিনি আমি জনাৰ চেষ্টা কৰিম। যদি কাৰ্তিক কুৰ্মী অৰ্থাৎ আপোনাক যদি কংগ্ৰেছ দলে ৰঙাপৰা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে, আপুনি যদি ৰাইজে আপোনাক জয়ী কৰি বিধানসভালৈ পঠিয়ায় তেতিয়া আপোনাৰ প্ৰথম লক্ষ্য আৰু উদ্দেশ্য কি হ'ব? চাওক, আমাৰ প্ৰথম লক্ষ্য হৈছে যে নিবনুৱা ল'ৰা ছোৱালীক কেনেধৰণে আমি কৰ্মসংস্থাপন দিব পাৰি এই বিষয়ে আমি নিশ্চয় আমাৰ সমষ্টিৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম। লগতে আমাৰ জনগোষ্ঠীটোক কেনেকৈ ধৰণে আগুৱাই লৈ যাব পাৰি, আৰু ইয়াতো
বিভিন্ন জনগোষ্ঠীৰ লোক আছে প্ৰত্যেক জনগোষ্ঠীক আমাৰ জনগোষ্ঠীৰ লগতে সমানে যাতে মই আগবঢ়াই লৈ যাব পাৰিম এইটো এটা মোৰ প্ৰথম প্ৰচেষ্টা থাকিব আৰু লগতে আমাৰ ইয়াত হস্পিটেল বালিপৰাত আছে ৰাঙাপাৰা PHC আছে আৰু এটা নতুনকৈ আমাৰ ফুলুগুৰিত খুলিছে গতিকে গোটেইকেইটা হস্পিটেলতে আজিলৈকে মেটাৰনিটি কোনো বিভাগ নাই কোনো বা ইয়াত এক্সৰে এইবিলাক নহয় ব্লাড টেষ্ট আজি কোনো ধৰণৰ বাহিৰত কৰিব লগা হয় এইখিনি উন্নত যাতে আমি চিকিৎসালয় এটা আমি ইয়াত দিব পাৰিম এইটো প্ৰথম মোৰ লক্ষ্য থাকিব দ্বিতীয় হৈছে কি আমাৰ জনগোষ্ঠীটোক জনজাতিকৰণত মই বিধানসভা মজিয়াত মাত মাতি যাম আৰু জনগোষ্ঠীটোক কেনেধৰণে আগুৱাই লৈ যাব পাৰি এই বিষয়ে নিশ্চয় মই চিন্তা চৰ্চা কৰিম আৰু ইতিমধ্যে দেখিছে আপোনালোকে গম পাইছে চাগৈ যে অসম চৰকাৰে এটিকুলি দুটিপাত বুলি এটা স্কিম আনিছিল তাত 5,000 টকা তেখেতসকলে দিছে যদি অসম চৰকাৰে চৰকাৰী টকা দিছে আমাৰ খুব ভাল কথা কিন্তু তাত যে আমি ফৰ্মটো দেখিব পাৰিছোঁ যে PF নম্বৰটো তাত ভৰাব লগা হৈছে তাৰমানে যদি চৰকাৰী ধন তেখেতসকলে যদি দিছে তো PF নম্বৰটো আমি এই ফৰ্মত কিয় ভৰাব লাগে এইটো ডাঙৰ প্ৰশ্ন কাৰণ PF তেখেতৰ টকা দিয়ে আমাক তেখেতসকলক টকা দি আছে নেকি PFৰ পইচা দি ইয়াত ভিতৰি কিবা অভিয়ন্তি আছে নেকি নিশ্চয় আছে কাৰণ তেখেতসকলে PFৰ নম্বৰ লোৱা মানে আমি যেতিয়া এটা যিখিনি আমাৰ ৱৰ্কাৰ আছে লেবাৰ আছে যেতিয়া ৰিটায়াৰমেণ্ট হয় তেন্তে 5 লাখ 6 লাখ 8 লাখলৈকে পইচা টকা পায় তাৰ ভিতৰত যদি টকা 5,000 টকা যদি কাটি পেলাই দি দিয়ে তাৰমানে চৰকাৰী ধন যিহেতুকে আমাৰ পৰিলক্ষিত হৈছে যে এইটো চৰকাৰী ধন নহয় নেকি তেওঁলোকৰ টকাই তেওঁলোকে দি আছে যেন মোৰ অনুভৱ হৈ আছে হয় ইতিমধ্যে শুনিলে কাৰ্তিক কুৰ্মীৰ অভিযোগৰ ওপৰত অভিযোগ শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিৰুদ্ধে আৰু তেখেতৰ এতিয়া আমি ব্যক্তিগত জীৱনলৈ যাম আৰু প্ৰথমতে তেখেতে কংগ্ৰেছ দলৰ পৰা টিকেট পোৱাটো কিমান শতাংশ নিশ্চিত এই কথাও আমি জানিম বা আপোনালোকক জনোৱাৰ চেষ্টা কৰিম কাৰ্তিক কুৰ্মীক অৰ্থাৎ আপোনাক কংগ্ৰেছ দলে টিকেট দিয়াটো কিমান শতাংশ নিশ্চিত হৈছে চাওক মইতো নিজে আশাবাদী আৰু চবেই আপুনি যাকে খোজে চবেই ক'ব যে মোৰ মানে 100% বুলিয়ে ক'ব গতিকে মই ভাবোঁ আগন্তুক বিধানসভাত চাগৈ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত নিচিনাই মোক লাগিছে গতিকে যদি দলে প্ৰাৰ্থিত্ব দিয়ে নিশ্চয় দলৰ কাম কৰিম আৰু নিদিলেও দলৰ স্বাৰ্থত কাম কৰি যাবলৈ মই মানে সাজু আছোঁ হয় ইতিমধ্যে শুনিলে অসম সংবাদ 24 ঘণ্টাৰ যি বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতি আৰু এয়া হৈছে নিৰ্বাচন কেন্দ্ৰিক অনুষ্ঠান প্ৰতিশ্ৰুতি আৰু প্ৰতিশ্ৰুতিৰ মজিয়াত আজি কাৰ্তিক কুৰ্মীয়ে ক'লে যদি কংগ্ৰেছ দলে তেখেতে ৰঙাপৰা বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়ায় তেখেতে যুঁজ দিব আৰু শাসনাধিষ্ঠিত যি বিজেপি চৰকাৰৰ যিগৰাকী প্ৰাৰ্থী থাকিব তেখেতৰ বিৰুদ্ধে যুঁজ দিব আৰু যুঁজ দি তেখেতে জয়ী হ'ব বুলি আশাবাদী আৰু জয়ী হ'লে ৰাইজৰ কাম কৰিব এতিয়া আমি যাম কাৰ্তিক কুৰ্মীৰ ব্যক্তিগত জীৱনলৈ তেখেতৰ চলন ফুৰণ খাদ্য গোটেই কথাৰ বিষয়ে আমি জনাৰ চেষ্টা কৰিম বা অসম সংবাদ 24 ঘণ্টাক জনোৱাৰ চেষ্টা কৰিম আজি আমি এতিয়া যাম আপোনাৰ ব্যক্তিগত কথালৈ আপোনাৰ ব্যক্তিগত জীৱনলৈ কাৰ্তিক কুৰ্মীয়ে যি দিনে নিশাই কংগ্ৰেছ দলৰ কাৰণে কাম কৰি গৈছে এনাৰ্জি ক'ৰ পৰা পায় আপুনি চাওক প্ৰথমতে আমি খেতিয়ক ঘৰৰ ল'ৰা আৰু খেতি কৰি পেলাই আমি আগবাঢ়ি আহি আজি ইমানখিনি আমি পাইছোঁ আৰু দল কৰা প্ৰায় 30টা বছৰ মই অতিক্ৰম কৰিছে আৰু ব্যক্তিগত জীৱন বুলি ক'লে বৰ্তমান মই আনমেৰিড মোৰ ভাই আছে বোৱাৰী আছে বোৱাৰীও চাকৰি কৰে ভাইটিও ঠিকা কৰি আছিলে আৰু খেতি আছে আমাৰ যথেষ্ট খেতি আছে তো প্ৰথম কথা এইখিনি আৰু মই এইকাৰণে কাম কৰিবলৈ পাইছোঁ যিহেতুকে মোৰ কৰ্মজীৱনত মোৰ ভাই সাথ মানে ভাল সাথ দি আছে মোৰ দেউতা খেতিয়ক আছিল আজি 2 বছৰ হ'ল ঢুকুৱা আমাৰ মাও ঢুকালে গতিকে আমাৰ খুব সৰু এটা পৰিয়াল গতিকে সেইকাৰণে মই কাম কৰিবৰ কাৰণে মই ওলাই আহিব পাৰিছোঁ আৰু 24 ঘণ্টাই কাম কৰিবৰ কাৰণে মোৰ যিটো স্পৃহা আছে আৰু ইতিমধ্যে আমি জিলা কংগ্ৰেছৰ দায়িত্ব পোৱাৰ পৰাই আপুনি চাগৈ মোক পাইছোঁ বহুত জেগাত মই মিটিং কৰিয়ে আছোঁ আৰু নিজৰ সমষ্টিটো আছেই সমষ্টিটো মিটিং কৰিবলৈ অলপ সময় কম হৈছে জিলা সভাপতি হোৱাৰ পিছৰ পৰা কিন্তু এতিয়া মই নিজৰ সমষ্টিতেও আজি এখন প্ৰগ্ৰাম ৰাখিছোঁ কেইবাটা জেগাত আজি আমাৰ সৰু তেনেধৰণৰ এটা মিটিং আছে আমি এনেধৰণে কাম আমি আগবাঢ়ি লৈ যাওঁ হয় ইতিমধ্যে শুনিলে যেনেকৈ ৰামৰ লগত লক্ষ্মণ আছিলে ৰেখা হৈ যিকোনো বিপদৰ সময়ত লক্ষ্মণ আগুৱাই গৈছিলে কাৰ্তিকৰ লগত গণেশ আছিলে সদায় জ্যেষ্ঠ ভাতৃ হিচাপে সদায় সহায় কৰি গৈছিলে আৰু ঠিক আজি কাৰ্তিক কুৰ্মীয়েও কৈছে যে মোৰ কনিষ্ঠ ভাতৃয়ে মোক সহায় কৰি যায় ভাই বোৱাৰীয়ে মোক যিকোনো কথাতে সঁহাৰি দিয়ে আৰু তাৰ কাৰণে তেখেতে এই যুঁজত যিকোনো প্ৰকাৰে অৱতীৰ্ণ হ'ব আৰু যুঁজ এখন হ'ব বুলি তেখেতে জানিবলৈ দিছে আৰু এতিয়া আমি
আমি সুধিম কাৰ্তিক কুৰ্মী আচলতে কি খাই ভাল পায় কাৰ্তিক কুৰ্মীয়ে কি খাদ্য গ্ৰহণ কৰি ভাল পায় চাওক আমাৰ ঘৰত প্ৰায় নিৰামিষ আমাৰ ভাইটিও নিৰামিষ খায় আৰু মই আমিষ খাওঁ যদিও মই তেওঁলোকে নিৰামিষ খোৱাৰ কাৰণে মোৰো অলপ আমিষটো কমেই হয় মাজে মাজে হেৰি হয় বেছিভাগ নিৰামিষে খাওঁ মই বেছিভাগ নিৰামিষ খায় হয় ইতিমধ্যে শুনিলে তেখেতৰ খাদ্যৰ বিষয়ে আমি অৱগত কৰিলোঁ আপোনালোকক আৰু এতিয়া আমি কাৰ্তিক কুৰ্মীৰ পৰা যিহেতু আমি বিদায় ল'ম আৰু বিদায় লোৱাৰ প্ৰাক্ষণত আমি তেখেতৰ পৰা ৰাইজক উদ্দেশ্যে কি ক'ব চমুকে মাত্ৰ দুটা বাক্য আমি শুনাৰ চেষ্টা কৰিম যিহেতু অনুষ্ঠানটো আমি সামৰণি মাৰিম আৰু সামৰণি মৰাৰ পূৰ্বে আপুনি ৰাইজলৈ উদ্দেশ্যে চমুকে কি ক'ব চাওক প্ৰথমতে মই জিলাখনৰ এটা দায়িত্বত থাকছোঁ কাৰণে গোটেই শোণিতপুৰ জিলা কংগ্ৰেছৰ যিমান কাৰ্যকৰ্তা আছে আৰু যিমান জাতি বিভিন্ন জাতি লোক ধৰ্মাধৰ্মী লোক আছে সকলোকে মোক আশীৰ্বাদ কৰক যাতে আগন্তুক দিনত যদি প্ৰাৰ্থিত্ব দলে প্ৰদান কৰে আপোনালোকক মই মানে জয়যুক্ত হ'ব পাৰোঁ আৰু যাতে ৰাইজৰ সেৱা কৰি মই যাব পাৰোঁ হয় ইতিমধ্যে শুনিলে কাৰ্তিক কুৰ্মী আজি বহু কথাই কৈ গ'ল অসম সংবাদ 24 ঘণ্টাৰ বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতিৰ মজিয়াত আৰু তেখেতেও প্ৰতিশ্ৰুতিবদ্ধ যদি আপোনালোকে সঁহাৰি দিয়ে তেখেতে আপোনালোকৰ কাম কৰিব আৰু এয়া আছিলে কাৰ্তিক কুৰ্মী আমি তেখেতৰ মনৰ কথা জানিলোঁ আপোনালোকক জনোৱাৰ চেষ্টা কৰিলোঁ আৰু সদৌ শেষত সকলোৱে অসম সংবাদ 24 ঘণ্টাৰ বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতি চাই থোৱাৰ কাৰণে সকলোলৈ অভিবাদন জ্ঞাপন কৰি মই প্ৰশান্ত বৈশ্যই অনুষ্ঠানটো সামৰণি মাৰিছোঁ